ৰাজ্যিক কমিটিৰ এজন মই সদস্য আৰু লগতে মোৰ লগত OBC মৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট প্ৰাক্তন মানে জিলা কমিটিৰ সদস্য ভাইচ প্ৰেচিডেণ্ট আছিল। এওঁলোক দুজনে সৈতে আমি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এতিয়া কি কৰিম কি নকৰিম আমালৈ প্ৰশ্ন আহি থাকে, সুধি থাকে। কিবা এটা সিদ্ধান্ত কৰক বুলি কৈয়ে থাকে। এতিয়া সিদ্ধান্ত কি কৰিম? আমাৰ কিন্তু মুঠতে দলত কিন্তু মানে থাকিবলৈ মন নাই আৰু ভোট দিবলৈ মন নাই। কি কৰিম? এতিয়া আপোনালোকে কোনে কোনে মুঠতে বিচাৰিছ কি দল ত্যাগ কৰিবলৈ বিচাৰিছ নেকি? আমি দল ত্যাগ কৰিবলৈ বিচাৰিছো। লিষ্টবিলাক দিয়ক বুলি ক'লো। তেওঁলোকে আমালৈ লিষ্ট পঠিয়াই থাকিলে। এই এখন দুখনকৈ 7-8খন লিষ্ট ইতিমধ্যে আমাৰ হাতত মুঠতে পৰিলেহি। এই 7খন লিষ্টত ইতিমধ্যে প্ৰায় 400তকৈ কিছু সংখ্যা বেছি 450 ওচৰা-ওচৰি সদস্যই আমি যে দল ত্যাগ কৰিবলৈ বিচাৰিছো শদিয়া সমষ্টিৰ পৰা, এই কথাটো তেওঁলোকে লিখিতভাৱে দিয়া কাগজে পত্ৰই মতে প্ৰমাণ কৰে। তেওঁলোকৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি? তেওঁলোকৰ মূল উদ্দেশ্য লক্ষ্য হ'ল কি যে এখন দেশত কোনো এটা জাতি জনগোষ্ঠীয়ে বাস নকৰে। গতিকেলৈ তেওঁলোকে কৈ আছে বা আমি ক'বলৈ বিচাৰিছো যে যিখন দেশত ধৰ্মীয় ইছ্যু লৈ পেলাই কোনো ৰাজনীতি কৰে সেইখন দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হয়। এতিয়া ভুল মানুহৰ দ্বাৰা পৰিচালিত দিল্লীৰ পৰা দিছপুৰলৈকে ভুল মানুহৰ দ্বাৰাই এয়া আমাৰ পৰিচালিত হৈ আছে। আৰু তাৰ ফলত কি হৈছে? গণতন্ত্ৰ শেষ হৈছে। গণতন্ত্ৰ ৰক্ষা কৰিবৰ বাবে এই মানুহখিনি ওলাই আহিবলৈ বিচাৰিছে বিজেপি দলৰ পৰা। গণতন্ত্ৰক দিল্লীৰ পৰা দিছপুৰলৈকে গণতন্ত্ৰ শেষ হৈ গৈছে। ইতিমধ্যে ৰাজতন্ত্ৰ চলিছে। গতিকে ৰাজতন্ত্ৰটো জনসাধাৰণে এতিয়া মানি নলয়। আৰু আমাৰ অসমত বিজেপি বুলি কোনো নাই। বিজেপিত দুৰ্নীতিৰে লুতুৰি-পুতুৰি হৈ থকা মানুহখিনিহে আহি কিনে কংগ্ৰেছৰ পৰা আহি কিনিহে বিজেপিত আমাৰ যোগদান কৰিছে। আৰু সেই মানুহখিনিৰ ওচৰত দলৰ কোনো পুৰণা কাৰ্যকৰ্তাৰ স্থান নাই, মান নাই, সন্মান নাই, শেষ হৈ গৈছে। গতিকেলৈ দলৰ ভাল দিনত সুবিধাবাদী বেয়া মানুহ দললৈ আহে, কিন্তু দলৰ ভালৰ দিনত পুৰণা যিখিনি জ্যেষ্ঠ কাৰ্যকৰ্তা এইখিনি সম্পূৰ্ণ শেষ হৈ যায়। ইতিমধ্যে ইয়াৰ জ্বলন্ত প্ৰমাণ হৈছে। অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষত বহুত MLA MP বিজেপিৰ পৰা কংগ্ৰেছলৈ গুচি গৈছে। ইয়াৰ কাৰণটো কি? দলৰ নীতি আদৰ্শৰ পৰা সম্পূৰ্ণ ফালৈ কাটি যোৱাৰ কাৰণেই তেওঁলোকে মানে দলত থাকিবলৈ বিচৰা নাই। আমাৰ অসমত পুৰণা বিজেপি যিখিনি আছিলে এইখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কোনো বিশ্বাস আৰু আস্থা নাই। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা আছিল, এই বিশ্বাস আৰু আস্থাখিনি যোৱা বিধানসভা নিৰ্বাচনৰ পৰা এই MP নিৰ্বাচনলৈকে মানে চালে যে সোণোৱালৰ দ্বাৰা এই মানুহখিনি ৰক্ষণাবেক্ষণ আমাৰ নহয়। গতিকে সোণোৱালৰ ওপৰতো বিশ্বাস আৰু আস্থা ইতিমধ্যে হেৰাই গৈছে। আৰু এই মানুহখিনি বিজেপি দলত থাকিবলৈ বিচৰা নাই, যিহেতু তেওঁলোকে জন্মসূত্ৰে নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি বিজেপি দলত জন্ম লৈছিল। গতিকেলৈ শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ কথা ক'ব পাৰে যে অসমত মিয়া মুছলমান শেষ কৰি দিম, চাফা কৰি দিম, আৰু মিয়া মুছলমানৰ ভোট নেলাগে বুলি কৈ আছে। এনেস্থলত এতিয়া মিয়া মুছলমানৰ ভোট লাগে তেওঁলোকক।
মিয়া মুছলমানৰ ভোট তেওঁলোকে বিভিন্ন ধৰণৰ টোপ দিছে, বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই বিভিন্ন ধৰণৰ কূট কৌশল সৃষ্টি কৰি যিকোনো প্ৰকাৰে মুছলমানৰ ভোট ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা হাতত লৈছে আৰু টোপ দিছে। গতিকে মই মুছলমান বন্ধু বান্ধৱীসকলক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাবলৈ বিচাৰিছো, আপোনালোকৰ ইমান টানকৈ মান সন্মানত আঘাত দিয়াৰ পিছত আপোনালোকে বিজেপিক ভোট দিবনে? আপোনালোকৰ মান সন্মান ৰক্ষা কৰক আৰু বিজেপিক ভোট নিদিবলৈ মই এই চেনেলৰ যোগেদি অনুৰোধ জনাইছো।